মাৰ্ঘেৰিটাৰ কয়লা খনিত উদ্ধাৰ হ'ল এজন শ্ৰমিকৰ মৃতদেহ। মৃত শ্ৰমিকজন নেপালৰ দাৱা শ্বেৰপা। আন দুজন এতিয়াও ভূগৰ্ভত আবদ্ধ। জীয়াই থকাৰ সম্ভাৱনা নাই, চলিছে উদ্ধাৰ অভিযান। যোৱা ২৪ মে'ত লিডুৰ টিকক কলিয়ৰীৰ অবৈধ কয়লা খনিত পাহাৰ খহি পৰিছিল। তেতিয়াই ভূগৰ্ভস্থ হৈছিল নেপাল আৰু মেঘালয়ৰ ৩জন শ্ৰমিক। চলিছিল উদ্ধাৰ অভিযান, কিন্তু প্ৰতিকূল বতৰে দিছিল বিধি পথালি। তাৰ মাজতেই শনিবাৰে দাৱা শ্বেৰপা নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ হয়, কিন্তু আন দুজনক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। এটা বডি ৰিকভাৰ কৰা গৈছে। চিনাক্তকৰণৰ কাৰণে তেওঁলোকৰ লগত যিজন লগৰীয়া আছিলে নিশান ৰায়, চ' তেখেতে কৈছে যে সেইজন তেওঁৰে লগৰ হয়। তেখেতৰ নামটো দাৱা শ্বেৰপা বুলি কৈছে আৰু তেখেত নেপালৰ বাসিন্দা হয়। আৰু বাকী দুটা বডি ৰিট্ৰিভ কৰিবলৈ এতিয়া চেষ্টা কৰি থকা গৈছে। কয়লা খনন চৰকাৰী তথা আইনীভাৱে বন্ধ, তাৰ পিছতো অবৈধভাৱে খনন চলি আছে। ৩ শ্ৰমিক ভূগৰ্ভত আবদ্ধ হোৱাৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই কুখ্যাত কয়লা মাফিয়া ৰন লংচাঙৰ ঘৰৰ পৰা ৩ কোটি টকা উদ্ধাৰ কৰিছিল। এতিয়াও পলাতক ৰন লংচাং। ইফালে এই অবৈধ কয়লা খননত জড়িত বুলি টিপমিয়া, ৰুচি আৰু গুৰুং নামৰ ৩জনৰ নাম পোহৰলৈ আহিছে। কিন্তু কোন এই ৩জন? অভিযোগ অনুসৰি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বুকুৰ কুটুম এই ৩জন। এটা কথাটো হৈছে এটা ইলিগেল মাইনিঙত কাম লগাইছে। দ্বিতীয় কথাটো হৈছে তাৰ আশে-পাশে ৩টামান ৰাস্তা আটাইতকৈ বেছি চৰ্চাত আছে। এটা হৈছে টিপমিয়া ৰাস্তা। এই টিপমিয়া ৰাস্তাৰ মালিকজনক অন্ততঃ পুলিচ প্ৰশাসনে উঠাই আনি সোধপোছ কৰাটো খুব জৰুৰী। দ্বিতীয় ৰাস্তাটো হৈছে ৰুচি পথ বুলি কয়। আমি নাজানো মালিক কোন, কিন্তু এই ৰুচি বুলি কোৱাজনক পুলিচ প্ৰশাসনে উঠাই আনি সোধপোছ কৰাটো জৰুৰী। আৰু অন্যতম এটা ৰাস্তা হৈছে গুৰুং পথ বুলি কয়। এই ৩টা পথ সেই ঠাইটুকুৰালৈকে যাবৰ কাৰণে এটা মূল ৰাস্তা। আৰু এই পথেদি যেতিয়া কোনোবা ডাম্পাৰ চলে, কোনোবা বলেৰো পিকআপ ভান চলে, ২০০ টকা কমিশ্যন ৰুচিৰ পকেটলৈকে যায়, টিপমিয়া পকেটলৈকে যায়, গুৰুঙৰ পকেটলৈকে যায়, তেতিয়াহ'লে এই গোটেই কাৰবাৰটোত, কয়লাৰ যিটো কাৰবাৰ, এই কাৰবাৰটোত কোন কেনেকৈ শ্ৰমিকবিলাক জড়িত হৈ থাকে নিশ্চয়কৈ এই ৩টা পথৰ মালিকবিলাকে গম পাব। আৰু সেইখিনি ঠাইত এই ৩জনৰ কাৰোবাৰ ৭খন, কাৰোবাৰ 5খন, কাৰোবাৰ 12খন পৰ্যন্ত ফকলেণ্ড চলি থাকে বুলি আমাৰ ওচৰলৈকে খবৰবিলাক আহিছে। আৰু আমি গম পাইছোঁ যে বিশেষতে এই আটাইকেইজন আমাৰ একদম ভাস্কৰ শৰ্মাৰ বিধায়কজনৰ একদম বুকুৰ কুটুম বুলি পিনি কুৱেশ্যনবিলাক আহি আছে। আচলতে অবৈধ কয়লা খননৰ মূল কাণ্ডাৰী নেকি বিধায়ক ভাস্কৰ? বিষয়টো স্পষ্ট কৰিবলৈ বিধায়কজনক আহ্বান দল সংগঠনৰ। এই কথা বতৰাবিলাক ভাস্কৰ শৰ্মাই ক্লিয়াৰিফাই কৰি দিব লাগে যে টিপমিয়া বুলি তেওঁৰ ওচৰত কোনোবা কয়লা কাম কৰা বদমাচি কোনোবা মাফিয়া আছে নেকি। ভাস্কৰ শৰ্মাই ক্লিয়াৰ কৰি দিব লাগে তেওঁ কোনোবা বুকুৰ কুটুম ৰুচি বুলি এজন মানুহৰ সেই ঠাইতে পথ আছে নেকি, তেওঁৰ একেবাৰে বুকুৰ কুটুম হ'ব লাগিব। এই ধৰণৰ পথ আছে নেকি, আৰু তাতে কয়লাত ফকলেণ্ড চকলেণ্ড লগাই কাম কাজ কৰে নেকি, আৰু সেই ৰাস্তাৰে বেলেগৰ কয়লা গ'লে পইচা পাতি উঠায় নেকি। আৰু এই গুৰুং বুলি কোৱাজন সাংঘাতিক মানুহ, আৰু এই গুৰুং বুলি কোৱাজন অন্য এজন গুৰুঙৰ তলত কাম কৰে। পিছে বিধায়ক ভাস্কৰ শৰ্মাৰ সৎ সাহস হ'বনে অবৈধ কয়লা খননত তেওঁৰ জড়িত প্ৰসংগত কিবা এটা স্পষ্টীকৰণ দিবলৈ? মাৰ্ঘেৰিটাৰ পৰা জিতু গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।